নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত আৰম্ভ কৰিছোঁ নতুন এটা মিনি ভ্লগ, এটা সুন্দৰ ড্ৰেছৰ সৈতে। ড্ৰেছটো কাৰ বুজি পাইছেনে বাৰু? আচলতে এনেকুৱা ভাল ভাল ড্ৰেছ বাৰু কোনে বনায়, যোৰহাটত বিশেষকৈ। গম পালেনে? সোণমণি, য়েছ। সোণমণি ভাণ্ডাৰ বুলি ক'লে আচলতে যোৰহাটত বিশেষ এটা স্থান। নতুন ড্ৰেছ এটা বনাইছিলে, সেইদিনা ভাওনা চাবলৈহে গৈছিলোঁ দেই, এইটো ভাইটি মোৰ। তাৰপিছত তাৰ কেইদিনমান পিছত আছিলে মোৰো ভাওনা। আচলতে মিনি ভ্লগ বনোৱা নাই, শাৰীৰিক অসুস্থতাৰ বাবে মিনি ভ্লগ বনাব পৰা হোৱা নাছিলে। সেইদিনাখন গৈ পালোঁগৈ ভাওনাগৃহ, আমাৰ ৰুক্মিণীহৰ নাছিলে ভাওনা। আমিও এয়া দেখিছেনে, সাজসজ্জা নাই কৰা, আচলতে ৰূপসজ্জা কৰি পেলাই আজৰি হৈছোঁ। বাকী সকলোৱে নিজে নিজে ৰূপসজ্জা কৰিছে। আমাৰ শনি বুলি ক'লে চিনি পায় নহয়, যোৰহাটৰ কেইজনে চিনি পাব। শনি বুলি ক'লে দীপেন দাৰ শনি নিমন্ত্ৰণত গৈছিলোঁ ভাওনাখন কৰিবলৈ। আমাৰ ৰুক্মিণী আছিলে নকুল, এইফালে মদন মঞ্জুৰী আছিলে আমাৰ মাইনা দেই, এজনী আছে নকুল। বাকী আমাৰ বিজয় সকলোৱে চিনি পায়, এইটো মোৰ বেষ্ট ফ্ৰেণ্ড বিজয়। তাক দুবাৰমান দেখুৱাই দিছোঁ, ভাল লাগিব। তাৰ পিছদিনাখন আকৌ অকণমান অসুস্থতাৰ বাবে ডিব্ৰুগড়ৰ ফালে যাত্ৰা। বাকী কিহৰ কাৰণে কেনেকৈ ডিব্ৰুগড়লৈ গৈছিলোঁ বাৰু সেইটো কথা পিছৰ ভ্লগত জনাম। বাকী আজি ভিডিঅ'টো মাজতে আকৌ অকণমান ঠাণ্ডাও খাই দিলোঁ। বাকী আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ। বিশেষকৈ ভিডিঅ' বনাবলৈ একেবাৰে মন নাই যোৱা, মানে শাৰীৰিক অসুস্থতাৰ বাবে। বাকী কাইলৈ নতুন এটা ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। বাই বাই।